ব্ৰেকিং 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপি খালী হৈ পৰিব বুলি এতিয়া দাবী কৰিছে বিধায়ক অখিল গগৈয়ে ৰাইজৰ দলত যোগদান কৰিব বিজেপি আৰু অগপৰ বহু নেতাই দীঘলীয়া তালিকা এতিয়া দাখিল কৰা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিছে বিধায়ক অখিল গগৈ আৰু সমান্তৰালভাৱে বিধায়কগৰাকীয়ে কৈছে যে বিজেপিত কেৱল সিন্ডিকেট কৰা নেতাহে থাকিব আৰু 2024 যে বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে এনেদৰে খালী হৈ পৰিব এতিয়া অসম বিজেপি আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ৰাজনৈতিক ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ 2024 পূৰ্বে খালী হ'ব অসম বিজেপি শূন্য হৈ পৰিব বুলি উল্লেখ কৰিছে জুলাই মাহৰ শেষলৈকে বহু বিজেপি অগপ নেতাই যোগ দিব ৰাইজৰ দলত যোগদান কৰিব বহু বিজেপি আৰু অগপ নেতাই ৰাইজৰ দলৰ সৈতে যোগাযোগ কৰিছে এটা নেতা কৰ্মীয়ে আৰু বিজেপিৰ মিথ্যাচাৰৰ বলি হৈ দল এৰাৰ সিদ্ধান্ত বিজেপি নেতাৰ এই মন্তব্য এই ডাঙৰ খবৰ বা ডাঙৰ মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে হট আৰু নিষ্ঠাবান এজনো নেতা নাথাকে বিজেপি আৰু অগপত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদত এজনো নেতা নাথাকে বুলি উল্লেখ কৰিছে সকলো নেতাই যোগদান কৰিব ৰাইজৰ দলত দীঘলীয়া তালিকা আছে বুলি উল্লেখ কৰিছে ৰাইজৰ দলৰ সৈতে যোগাযোগত আছে সকলো নেতা কৰ্মী আৰু কেৱল সিন্ডিকেট কৰা নেতাহে থাকিব বিজেপি দলত যিসকল নেতাই সিন্ডিকেট কৰে তেখেতসকলে বিজেপি দলত থাকিব বুলি উল্লেখ কৰিছে আৰু অসমত ডাঙৰ ৰাজনৈতিক অঘটন হ'বলৈ গৈ আছে হ'বলৈ গৈ আছে বুলিও দাবী কৰিছে বিধায়কগৰাকীয়ে বিজেপি আৰু অগপ দলক লৈ ভৱিষ্যতবাণী অখিল গগৈ আৰু 2024 পূৰ্বে খালী হ'ব অসম বিজেপি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জুলাই মাহৰ শেষলৈ বহু বিজেপি আৰু অগপ নেতাই যোগদান কৰিব ৰাইজৰ দলত সদল বলে যোগদান কৰিব বুলি উল্লেখ কৰিছে বিজেপি দল ত্যাগ কৰিব অগপ ত্যাগ কৰিব ৰাইজৰ দলৰ সৈতে যোগাযোগত আছে নেতাকৰ্মী বিজেপিৰ মিথ্যাচাৰৰ বলি হৈ দল এৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰিছে এতিয়া বিজেপি নেতাই আৰু দীঘলীয়া তালিকা আছে বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে হট আৰু নিষ্ঠাবান এজনো নেতা এতিয়া বিজেপি আৰু অগপ দলত নাথাকে এই দাবী বিধায়কগৰাকীৰ সকলো নেতাই যোগ দিব ৰাইজৰ দলত আৰু ইতিমধ্যে যোগাযোগ কৰিছে বুলি উল্লেখ কৰিছে দাবী কৰিছে ৰাইজৰ দলৰ সৈতে যোগাযোগত আছে সকলো নেতা কৰ্মী আৰু দীঘলীয়া তালিকা দিছে বিধায়ক অখিল গগৈয়ে আৰু সমান্তৰালভাৱে কৈছে কেৱল সিন্ডিকেট কৰা নেতাহে থাকিব এতিয়া বিজেপি দলত যিসকল নেতাই সিন্ডিকেট কৰে সেইসকল নেতাহে এতিয়া ভাৰতীয় জনতা পাৰ্টিত থাকিব বুলি উল্লেখ কৰিছে আৰু অসমত ডাঙৰ ৰাজনৈতিক অঘটন বা পৰিৱৰ্তন হ'বলৈ গৈ আছে বিজেপি অগপ দলক লৈ এনেদৰে এতিয়া ভৱিষ্যতবাণী কৰিছে এক প্ৰকাৰে বিধায়ক অখিল গগৈয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য য'ত 2024 পূৰ্বেই ৰাজ্যত অসমত বিজেপি শূন্য হ'ব বুলি উল্লেখ কৰিছে অসম বিজেপিত মুখ্যম আঘাত সানিব পৰা হনা হ'ব বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে জুলাই মাহৰ শেষলৈকে বহু বিজেপি আৰু অগপ নেতাই দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিব বুলি দাবী কৰা পৰিলক্ষিত হৈছে বিধায়ক অখিল গগৈ কৰিছে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু সমান্তৰালভাৱে ডাঙৰ মন্তব্য কৰিছে সেয়া হৈছে কেৱল সিন্ডিকেট কৰা নেতাহে ভাৰতীয় জনতা পাৰ্টিত থাকিব বুলি এক ডাঙৰ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ বিধায়কগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম বানপানীয়ে নহয় বুলি কৈ দিলে আনকি তেওঁলোকৰ মন্ত্ৰীয়ে আপোনালোকে এইটো খাটাং থাকিব পাৰে যে 2024 আগত বিজেপিৰ ভিতৰত থকা আৰু অসম গণ পৰিষদৰ ভিতৰত থকা হট নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰিবলৈ অহা সকলো নেতা আৰু কৰ্মী বিজেপি আৰু অসম গণ পৰিষদ এৰি গুচি আহিব মই আপোনালোকক এইটো ভৱিষ্যতবাণী কৰি কৈছো হয় নে নহয় আপোনালোকে নিজে চাব যে 2024 আগত বিজেপি খালী হৈ যাব বিজেপিত অকল সিন্ডিকেট কৰা মানুহকেইটা থাকিব সিন্ডিকেটৰ মাষ্টৰকেইটা থাকিব অকল বিজেপিত গৈ অকল দুৰ্নীতি কৰা 2 নম্বৰী কৰা মানুহকেইটা থাকিব আৰু এজিপিত থাকিব বিজেপিৰ ধামাধাৰা কিজনৰ বাহিৰে বাকি কোনো নাথাকে বিজেপিৰ যিকেইজন ধামাধাৰা সেইকেইজন অকল এজিপিত থাকিব আৰু বিজেপিত থাকিব অকল সিন্ডিকেটৰ মাষ্টৰ কেইজন কেলেংকাৰী কৰা 2 নম্বৰী কৰা যেটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ মানে সহায় নহলে তেওঁলোক বাছি নাথাকে জেললৈ যাব এই জেললৈ যাবলগীয়া ভয় থকা মানুহকেইটাহে অকল বিজেপিত থাকিব তাৰ বাহিৰে সব হট নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰা মানুহৰ কাৰণে কাম কৰা বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰত্যেকজন সদস্যই 2024 চনৰ আগতে বিজেপি এৰিব বিজেপিয়ে কৈছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি আহিছে বিজেপি আহি প্ৰথমতে কি কাম কৰিলে জাতি মাটি ভেটি ৰক্ষা কৰাৰ পৰিৱৰ্তে
বাংলাদেশ আফগানিস্তান পাকিস্তানৰ পৰা হিন্দু বাংলাদেশীকানীক অসমত বহুৱাম বুলি তেওঁলোকে আইন প্ৰণয়ন কৰিলে। কোন অসমীয়া মানুহ তেওঁলোকৰ লগত থাকিব? কোনো পৰ্যায়ত থাকিব নোৱাৰে তেওঁলোকৰ লগত। বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিলে যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা নাইকিয়া কৰি বানমুক্ত অসম কৰি দিব। বানমুক্ত অসম কৰাৰ পৰিৱৰ্তে এতিয়া বানপানী বেছি হ'বলৈ ধৰিলে বিজেপিৰ দিনত, ভয়ানকভাৱে বানপানী হ'বলৈ ধৰিলে, আৰু বানমুক্ত অসম গঠন কৰিবৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। অসমৰ মানুহ বানপানীত একেবাৰে অকবকাই থকাৰ সময়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এবাৰ আহি ইয়াতে মাত নিদিলে। অমিত শ্বাহেতো অসমৰ বানপানীয়ে নহয় বুলি কৈ দিলে। আনকি তেওঁলোকৰ মন্ত্ৰী আহি যেতিয়া অসমত পালেহি, অসমত আহি তেওঁলোকে ইয়াতে মাছক দানা খোৱালে, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে, কিন্তু তেওঁলোকে বানপানীৰ এটাও খবৰ নললে। এটা শব্দ বানপানীৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ এটা বাক্য নাই, এটা বাক্য, আনকি ছচিয়েল মিডিয়াতো তেওঁ এটা বাক্য কোৱা নাই। গতিকে অসমৰ বিপদৰ সময়ত যিটো চৰকাৰ নাথাকে অসমৰ লগত, সেই চৰকাৰখনৰ লগত কোন, সেই বিজেপি দলৰ লগত কোন থাকিব? অসমীয়া মানুহ কোন? সৎ মানুহ, নিষ্ঠাবান মানুহ, দেশক ভাল পোৱা মানুহ, ৰাইজক ভাল পোৱা মানুহ কিয় বিজেপিত থাকিব? গতিকে এতিয়া বিজেপি খালী হৈ যাব 2026 চনৰ ভিতৰত। এতিয়া যিমানবিলাক বিজেপি মানুহে পদত্যাগ কৰিছে, বেছিভাগে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। কেইদিনমানৰ ভিতৰতে, এই জুলাই মাহৰ শেষৰ ভিতৰতে বিজেপিৰ এটা ডাঙৰ নেতাৰ দলে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। আৰু কিছুমান মানুহক আমি 2 নম্বৰী মানুহ, কিছুমানক অৱশ্যে সাম্প্ৰদায়িক বিজেপি মানুহবিলাকক আমি আমাৰ দলত যোগদান কৰাব নোৱাৰোঁ। কেলেংকাৰী কৰা আৰু চিণ্ডিকেট কৰা মানুহবিলাকক আমাৰ দলত ল'ব নোৱাৰোঁ, সেইবিলাক তেওঁলোক হয়তো বেলেগ দললৈ যাব। কিন্তু যিবিলাক মানুহ একদম নিষ্ঠাবান বিজেপি কৰ্মী, আটাইবিলাকে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। অচিৰেই এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব। মই আপোনালোকক আকৌ কৈছোঁ, 2026 চনৰ ভিতৰত অসমত অকল চিণ্ডিকেট কৰা, 2 নম্বৰী কৰা, দালালি কৰা মানুহকেইটাৰ বাহিৰে বিজেপি দলত আৰু কোনো নেতা নাথাকে। আপোনালোকে এইটো খাটাং থাকিব পাৰে যে 2026 আগত বিজেপিৰ ভিতৰত থকা আৰু অসম গণ পৰিষদৰ ভিতৰত থকা সৎ, নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰিবলৈ অহা সকলো নেতা আৰু কৰ্মী বিজেপি আৰু অসম গণ পৰিষদ এৰি গুচি আহিব। মই আপোনালোকক এইটো ভৱিষ্যতবাণী কৰি কৈছোঁ, হয়নে নহয় আপোনালোকে নিজে চাব যে 2026 আগত বিজেপি খালী হৈ যাব। বিজেপিত অকল চিণ্ডিকেট কৰা মানুহকেইটা থাকিব, চিণ্ডিকেটৰ মাষ্টৰকেইটা থাকিব অকল। বিজেপিত গৈ অকল দুৰ্নীতি কৰা, 2 নম্বৰী কৰা মানুহকেইটা থাকিব, আৰু এজিপিত থাকিব বিজেপিৰ ধামাধাৰাকেইজনৰ বাহিৰে বাকী কোনো নাথাকে। বিজেপিৰ যিকেইজন ধামাধাৰা সেইকেইজন অকল এজিপিত থাকিব, আৰু বিজেপিত থাকিব অকল চিণ্ডিকেটৰ মাষ্টৰকেইজন। কেলেংকাৰী কৰা, 2 নম্বৰী কৰা, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে সহায় নহ'লে তেওঁলোক বাচি নাথাকে, জেললৈ যাব। এই জেললৈ যাবলগীয়া ভয় থকা মানুহকেইটাহে অকল বিজেপিত থাকিব। তাৰ বাহিৰে চব সৎ, নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰা, মানুহৰ কাৰণে কাম কৰা বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰত্যেকজন সদস্যই 2026 চনৰ আগতে বিজেপি এৰিব। বিজেপিয়ে কৈছিলে যে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি আহিছে। বিজেপি আহি প্ৰথমতে কি কাম কৰিলে? জাতি মাটি ভেটি ৰক্ষা কৰাৰ পৰিৱৰ্তে বাংলাদেশ আফগানিস্তান পাকিস্তানৰ পৰা হিন্দু বাংলাদেশীকানীক অসমত বহুৱাম বুলি তেওঁলোকে আইন প্ৰণয়ন কৰিলে। কোন অসমীয়া মানুহ তেওঁলোকৰ লগত থাকিব? কোনো পৰ্যায়ত থাকিব নোৱাৰে তেওঁলোকৰ লগত। বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিলে যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা নাইকিয়া কৰি বানমুক্ত অসম কৰি দিব। বানমুক্ত অসম কৰাৰ পৰিৱৰ্তে এতিয়া বানপানী বেছি হ'বলৈ ধৰিলে বিজেপিৰ দিনত, ভয়ানকভাৱে বানপানী হ'বলৈ ধৰিলে, আৰু বানমুক্ত অসম গঠন কৰিবৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। অসমৰ মানুহ বানপানীত একেবাৰে অকবকাই থকাৰ সময়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এবাৰ আহি ইয়াতে মাত নিদিলে। অমিত শ্বাহেতো অসমৰ বানপানীয়ে নহয় বুলি কৈ দিলে। আনকি তেওঁলোকৰ মন্ত্ৰী আহি যেতিয়া অসমত পালেহি, অসমত আহি তেওঁলোকে ইয়াতে মাছক দানা খোৱালে, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে, কিন্তু তেওঁলোকে বানপানীৰ এটাও খবৰ নললে। এটা শব্দ বানপানীৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ এটা বাক্য নাই, এটা বাক্য, আনকি ছচিয়েল মিডিয়াতো তেওঁ এটা বাক্য কোৱা নাই। গতিকে অসমৰ বিপদৰ সময়ত যিটো চৰকাৰ নাথাকে অসমৰ লগত, সেই চৰকাৰখনৰ লগত কোন, সেই বিজেপি দলৰ লগত কোন থাকিব? অসমীয়া মানুহ কোন? সৎ মানুহ, নিষ্ঠাবান মানুহ, দেশক ভাল পোৱা মানুহ, ৰাইজক ভাল পোৱা মানুহ কিয় বিজেপিত থাকিব? গতিকে এতিয়া বিজেপি খালী হৈ যাব 2026 চনৰ ভিতৰত। এতিয়া যিমানবিলাক বিজেপি মানুহে পদত্যাগ কৰিছে, বেছিভাগে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। কেইদিনমানৰ ভিতৰতে, এই জুলাই মাহৰ শেষৰ ভিতৰতে বিজেপিৰ এটা ডাঙৰ নেতাৰ দলে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। আৰু কিছুমান মানুহক আমি 2 নম্বৰী মানুহ, কিছুমানক অৱশ্যে সাম্প্ৰদায়িক বিজেপি মানুহবিলাকক আমি আমাৰ দলত যোগদান কৰাব নোৱাৰোঁ,
কেলেংকাৰী কৰা আৰু চিণ্ডিকেট কৰা মানুহবিলাকক আমাৰ দলত ল'ব নোৱাৰোঁ, সেইবিলাক তেওঁলোক হয়তো বেলেগ দললৈ যাব। কিন্তু যিবিলাক মানুহ একদম নিষ্ঠাবান বিজেপি কৰ্মী আটাইবিলাকে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। অচিৰেই এটা ডাঙৰ যোগাযোগৰ এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব। মই আপোনালোকক আকৌ কৈছোঁ 2026 চনৰ ভিতৰত অসমত অকল চিণ্ডিকেট কৰা, 2 নম্বৰী কৰা, দালালি কৰা মানুহকেইটাৰ বাহিৰে বিজেপি দলত আৰু কোনো নেতা নাথাকে।